কুকুৰকেইটা খুব ভুকিছিলে ৰাতি গধূলি ৰাতিপুৱা হ'ব সময়ত ভুকিছে। সেইখিনি সময়ত মই সেই গেট খুলি মই সিহঁতক সোমোৱাই থৈ গৈছোঁ অলপ আগতে। তাৰপিছত মই যেতিয়া সেইফালে পিছফালে গ'লোঁ কেলৈ ভুকিছোঁ বুলি, তাৰপিছত দেখিছোঁ এইটো হেৰি ইয়াত গুন্ধি গুন্ধি আছে। কেলৈ গুন্ধি আছে? এই দৰ্জাখন খুলি দিলোঁ। তাৰ ইয়াত ৰুমকেইটাৰ ভিতৰত চাইছে জানো? নাই চোৱা পাই আপুনি। কি 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 চালে আপুনি? নাহৰ ফুটুকি কি আছিলে? নাহৰ ফুটুকি পোৱালি, কিন্তু ইয়াৰ সমানে হ'ব, ইয়াৰ সমানে হ'ব। মই এনেকৈ ঠেংটো ধৰোঁতেই মানে এইখনতে ঠেংটো ধৰিলোঁ নাই, সি ইয়াত কামুৰিলে, ইয়াত কামুৰিলে, ইয়াত কামুৰিলে, ইয়াত কামুৰিলে। কুকুৰকেইটা ক'ত আছিলে তেতিয়া? কুকুৰকেইটা ওচৰতে আছে। কুকুৰকেইটা যাব নিদিয়ে, একদম সিয়ে এনেকৈ ধৰে। তেতিয়াই মুখখন দেখিছোঁ, সি মানে একদম বিৰাট ডাঙৰকৈ মুখখন মেলি। কেইটা বাজি আছিলে তেতিয়া? তেতিয়া 5টা বাজিলে। 5টা বাজিলে ন? মায়ে ৰাতিপুৱা চিঞৰিলে, চিঞৰ বাখৰ কৰিলে। তো মই ভাবিছোঁ কুকুৰ আহিছে বুলি। তাৰপৰা মই নামি আহিলোঁ, দেখিছোঁ গোটেই মাৰ ইয়াত মানে এনেকৈ তেজ ওলাই আছে গোটেই। তাৰপিছত এনেকৈ ডিঙিত হাতটো লগাই কিনে চিধা দৌৰ মাৰি আহিছে মা ভিতৰলৈ, মানে দৌৰ মাৰি আহিলে। তাৰপৰা মই গ্ৰিলখন বন্ধ কৰি কিনে তাৰপিছতে ধৰিলোঁ। প্ৰথমতে মা ভাবিছোঁ কিজানি ভ্ৰম হৈছে, কুকুৰ চুকুৰ বা কিবা বস্তুৱে হয়। ধামকৈ আৱাজ এটা শুনিলোঁ প্ৰথমতে ৰাতিপুৱা সময়তে। তাৰপিছতে কিবা এটা পৰিছে বুলি, কি পৰিছে বুলি। তাৰপৰা নামি আহি মাক দেখিছোঁ গোটেই তেজ ওলাই আছে। তাৰপৰা মাক এইফালে ডিঙিত ইয়াত 2টা ঘাট দেখিলোঁ। তাৰপিছতে হেৰি কৰি মেলি আমিতো ঘৰত অকল মোৰ ল'ৰা ছোৱালীকেইটা সৰু সৰু আছে, সিহঁতক লিখিয়ে থাকোঁ। তাৰপিছতে মাক মানে হেৰি পিছত মোৰ চিনাকি ফোন কৰি মেলি তাৰপিছতে আগফালে এতিয়া মায়ে কি ক'লে? কিহে আক্ৰমণ কৰিলে? বাঘ বুলি কৈছে। নাহৰ ফুটুকি? মায়ে কওঁতে নাহৰ ফুটুকি বুলিয়ে কৈছে। আপোনালোকৰ ঘৰটো ক'ত? এৰমা হোটেল, এৰমা ৰেচিডেঞ্চি, ডাইৰেক্ট অপজিটে ঘৰ। কিন্তু এতিয়া আহিলোঁ, আহি মেলি চাই মেলি প্ৰথমতে আহিলোঁ। আহি জেগাটোতো একজেক্ট লোকেশ্যনটো ল'ব নোৱাৰিলোঁ। তাৰ মেডিকেল গ'লোঁ। মেডিকেলত আমাৰ বাইদেউক চাই আহিলোঁ। 3টা জেগাত আঘাত কৰিছে। কৰাৰ ক্ষেত্ৰত আকৌ পিছত ক'লে পিছফালে বোলে আকৌ ছেকেণ্ডবাৰ আহি চাইছোঁ পিছফালে। Incoming voice call from Ranjit Dutta on Sim 1. নাই ফুটপ্ৰিণ্টটো, সেইটো চাই কিনে মই পিছত ক'ব পাৰিম আৰু। ফুটপ্ৰিণ্ট পাইছে নহয়? ফুটপ্ৰিণ্ট আছে থকাটো, এইটো কিন্তু বাঘৰ হয়নে নহয় নাহৰ ফুটুকি? সেই 2টাৰ মাজত কনফিউজ হৈ আছে বস্তুটো, সেইটো আমি চিনাক্ত কৰিব লাগিব এতিয়া। তাকে মই এতিয়া বৰ্তমান এই ডক্টৰলৈ ফুটপ্ৰিণ্টটো পঠিয়াবৰ কাৰণে। কুকুৰকেইটা খুব ভুকিছিলে ৰাতি গধূলি ৰাতিপুৱা হ'ব সময়ত ভুকিছে। সেইখিনি সময়ত মই সেই গেট খুলি মই সিহঁতক সোমোৱাই থৈ গৈছোঁ অলপ আগতে। তাৰপিছত মই যেতিয়া সেইফালে পিছফালে গ'লোঁ কেলৈ ভুকিছোঁ বুলি, তাৰপিছত দেখিছোঁ এইটো হেৰি ইয়াত গুন্ধি গুন্ধি আছে। কেলৈ গুন্ধি আছে? এই দৰ্জাখন খুলি দিলোঁ। তাৰ ইয়াত ৰুমকেইটাৰ ভিতৰত চাইছে জানো? নাই চোৱা পাই আপুনি। কি 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 চালে আপুনি? নাহৰ ফুটুকি কি আছিলে? নাহৰ ফুটুকি পোৱালি, কিন্তু ইয়াৰ সমানে হ'ব, ইয়াৰ সমানে হ'ব। মই এনেকৈ ঠেংটো ধৰোঁতেই মানে এইখনতে ঠেংটো ধৰিলোঁ নাই, সি ইয়াত কামুৰিলে, ইয়াত কামুৰিলে, ইয়াত কামুৰিলে, ইয়াত কামুৰিলে। কুকুৰকেইটা ক'ত আছিলে তেতিয়া? কুকুৰকেইটা ওচৰতে আছে। কুকুৰকেইটা যাব নিদিয়ে, একদম সিয়ে এনেকৈ ধৰে। তেতিয়াই মুখখন দেখিছোঁ, সি মানে একদম বিৰাট ডাঙৰকৈ মুখখন মেলি। কেইটা বাজি আছিলে তেতিয়া? তেতিয়া 5টা বাজিলে। 5টা বাজিলে ন? মায়ে ৰাতিপুৱা চিঞৰিলে, চিঞৰ বাখৰ কৰিলে। তো মই ভাবিছোঁ কুকুৰ আহিছে বুলি। তাৰপৰা মই নামি আহিলোঁ, দেখিছোঁ গোটেই মাৰ ইয়াত মানে এনেকৈ তেজ ওলাই আছে গোটেই। তাৰপিছত এনেকৈ ডিঙিত হাতটো লগাই কিনে চিধা দৌৰ মাৰি আহিছে মা ভিতৰলৈ, মানে দৌৰ মাৰি আহিলে। তাৰপৰা মই গ্ৰিলখন বন্ধ কৰি কিনে তাৰপিছতে ধৰিলোঁ। প্ৰথমতে মা ভাবিছোঁ কিজানি ভ্ৰম হৈছে, কুকুৰ চুকুৰ বা কিবা বস্তুৱে হয়। ধামকৈ আৱাজ এটা শুনিলোঁ প্ৰথমতে ৰাতিপুৱা সময়তে। তাৰপিছতে কিবা এটা পৰিছে বুলি, কি পৰিছে বুলি। তাৰপৰা নামি আহি মাক দেখিছোঁ গোটেই তেজ ওলাই আছে। তাৰপৰা মাক এইফালে ডিঙিত ইয়াত 2টা ঘাট দেখিলোঁ। তাৰপিছতে হেৰি কৰি মেলি আমিতো ঘৰত অকল মোৰ ল'ৰা ছোৱালীকেইটা সৰু সৰু আছে, সিহঁতক লিখিয়ে থাকোঁ। তাৰপিছতে মাক মানে হেৰি পিছত মোৰ চিনাকি ফোন কৰি মেলি তাৰপিছতে আগফালে এতিয়া মায়ে কি ক'লে? কিহে আক্ৰমণ কৰিলে? বাঘ বুলি কৈছে। নাহৰ ফুটুকি? মায়ে কওঁতে নাহৰ ফুটুকি বুলিয়ে কৈছে। আপোনালোকৰ ঘৰটো ক'ত? এৰমা হোটেল, এৰমা ৰেচিডেঞ্চি, ডাইৰেক্ট অপজিটে ঘৰ। কিন্তু এতিয়া আহিলোঁ, আহি মেলি চাই মেলি প্ৰথমতে আহিলোঁ। আহি জেগাটোতো একজেক্ট লোকেশ্যনটো ল'ব নোৱাৰিলোঁ। তাৰ মেডিকেল গ'লোঁ। মেডিকেলত আমাৰ বাইদেউক চাই আহিলোঁ।
3টা জেগাত আঘাত কৰিছে কৰাৰ ক্ষেত্ৰত আকৌ পিছত ক'লে পিছফালে বোলে আকৌ ছেকেণ্ডবাৰ আহি চাইছোঁ পিছফালে Incoming voice call from Ranjit Dutta on Sim Sim 1. নাই ফুটপ্ৰিণ্টটো সেইটো চাই কিনে মই পিছত ক'ব পাৰিম আৰু ফুটপ্ৰিণ্ট পাইছে নহয় ফুটপ্ৰিণ্ট আছে থকাটো এইটো কিন্তু বাঘৰ হয়নে নহয় নাহৰ ফুটুকি সেই দুটাৰ মাজত কনফিউজ হৈ আছে বস্তুটো সেইটো আমি চিনাক্ত কৰিব লাগিব এতিয়া তাকে মই এতিয়া বৰ্তমান এই ডক্টৰলৈ ফুটপ্ৰিণ্টটো পঠিয়াবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত